যোগ্য হোৱাৰ পিছতো যদি ৰজাৰ বংশৰ হয় তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এনে এটা অৱস্থাত য'ত আন এগৰাকী প্ৰাৰ্থী তাতকৈ যোগ্য বুলি ইতিমধ্যে প্ৰমাণ হৈছে বা সেই প্ৰাৰ্থীজন ব্লু ব্লাডেড হোৱাৰ পিছতো অযোগ্য বুলি প্ৰমাণ হৈছে, তাৰ পিছতো কেৱল মাত্ৰ ব্লু ব্লাডেড হোৱাৰ বাবেই সেইজন ব্যক্তিক বাৰে বাৰে সুযোগ দি থকা হ'ব, সেই কথাটো এগৰাকী সাধাৰণ ঘৰৰ ব্যক্তি হিচাপে হয়তো আপুনিও মানি ল'ব নোৱাৰিব বা নোৱাৰে। বৰ্তমান সময়ত এই কথা জুবিন যুগৰ অসমীয়াই, নতুন যুগৰ অসমীয়াই কেনেকৈ গ্ৰহণ কৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। अब राजा का बेटा राजा नहीं बनेगा, राजा वही बनेगा जो हकदार होगा। নমস্কাৰ, মই প্ৰীতি প্ৰিয়দৰ্শিনী, এগৰাকী সাধাৰণ নাগৰিক কিন্তু এজন সচেতন ভোটাৰ। কিন্তু এই কথাটো যিটো আমি ছুপাৰ 30 চিনেমাখনত শুনিছিলোঁ, হয়তো চিনেমাৰে ডাইলগ। কাৰণ ৰজাৰ পুতেক হ'ল বুলিয়ে একোজন ব্যক্তি ৰজা নহ'ব, সেই কথা আৰু এতিয়া নহ'ব বুলি ক'ব পৰাকৈ অসম তথা ৰাজনীতিত হয়তো কেতিয়াও নহ'ব। কোনো দলৰ কথা নোকোৱাকৈয়ে মই যদি বংশবাদৰ কথা কওঁ, এগৰাকী প্ৰাৰ্থী যোগ্য হোৱাৰ পিছতো যদি ৰজাৰ বংশৰ হয় তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এনে এটা অৱস্থাত য'ত আন এগৰাকী প্ৰাৰ্থী তাতকৈ যোগ্য বুলি ইতিমধ্যে প্ৰমাণ হৈছে বা সেই প্ৰাৰ্থীজন ব্লু ব্লাডেড হোৱাৰ পিছতো অযোগ্য বুলি প্ৰমাণ হৈছে, তাৰ পিছতো কেৱল মাত্ৰ ব্লু ব্লাডেড হোৱাৰ বাবেই সেইজন ব্যক্তিক বাৰে বাৰে সুযোগ দি থকা হ'ব, সেই কথাটো এগৰাকী সাধাৰণ ঘৰৰ ব্যক্তি হিচাপে হয়তো আপুনিও মানি ল'ব নোৱাৰিব বা নোৱাৰে। কংগ্ৰেছৰ কথা কেৱল ক'বলৈ যোৱা নাই, মই বিজেপিৰ কথাও কৈছোঁ। যেতিয়াই বংশবাদৰ কথা আহিছে মই সংবাদ জগতৰ কথাও কৈছোঁ। কংগ্ৰেছৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে ৰাইজৰ দলৰ তালিকা। কিন্তু কংগ্ৰেছৰ তালিকাখন প্ৰকাশ পোৱাৰ লগে লগেই এই কথাবোৰে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। কাৰণ স্পষ্ট হৈ আছে, মূল বিৰোধী বুলি সকলোৱে শক্তিশালী সেনাপতি বুলি গণ্য কৰা গৌৰৱ গগৈ, যি ইতিমধ্যে নিজৰ যোগ্যতা কিন্তু প্ৰমাণ কৰিছে, তেখেতৰ পিতৃ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু তেওঁ বৰ্তমানৰ সাংসদ যোৰহাট সমষ্টিৰ গৌৰৱ গগৈ, যদিও বা তেখেতে বিধানসভাত এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কিন্তু বৰ্তমানো তেওঁ সাংসদ যোৰহাট সমষ্টিৰ। তেওঁৰ সোঁৱে বাওঁৱে থকা বা লগত থকা তিনিওজনৰে পুতেকক বা তিনিওজনৰে জীৱনত বংশবাদৰ উদাহৰণ স্পষ্ট হৈ আছে। কাইলৈ যেতিয়া বিজেপিৰ তালিকাখন ওলাব, বিজেপিত যেতিয়া এনেবোৰ উদাহৰণ স্পষ্ট হ'ব সেয়াও আমি ক'ম। কিন্তু বৰ্তমান সময়ত আমি বৰ্তমানৰ যিকেইজন পৰিয়ালবাদৰ প্ৰডাক্ট তেওঁলোকৰ কথা এইবাবেই ক'ব বিচৰা নাই, কাৰণ তেওঁলোকক ৰাইজে ভোট দিছে, গৌৰৱ গগৈক ভোট দিছে সাংসদ হিচাপে, প্ৰদ্যুৎ বৰদলৈক ভোট দিছে সাংসদ হিচাপে, বিধায়ক হিচাপে দেৱব্ৰত শইকীয়াক ভোট দিছে, তেওঁ বিৰোধী দলত থাকিলেও বৰ্তমান বিধায়ক, গতিকে তেওঁলোকৰ কথা আমি ক'ব বিচৰা নাই। কিন্তু তেওঁলোকৰ পুতেককো আকৌ তাত সুবিধা দি থকা হ'ব আৰু তেওঁলোকৰ পুতেকৰ একো যোগ্যতা থকা নথকাৰ কথা বিচাৰ নকৰাকৈয়ে, য'ত আমি দেখিছোঁ মাৰ্ঘেৰিটা সমষ্টিত যে ৰাহুল ছেত্ৰীয়ে প্ৰচাৰ চলাই আছে, অখিল গগৈয়ে তাত গৈ প্ৰচাৰ কৰিছে ৰাহুল ছেত্ৰীৰ হৈ, তাৰ পিছতো প্ৰতীক বৰদলৈক আকৌ তাত সুযোগ দিয়া হৈছে কেৱল মাত্ৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক বুলিয়ে। বা আনফালে যদি আমি চাওঁ তেনেহ'লে ৰকিবুল হুছেইন, যি বিভিন্ন সময়ত চৰ্চাত থাকে যে তেখেতে বিৰোধীৰ মাজত আউল লগোৱা মেইন মানুহজন বা যাক লৈ বিভিন্নজনৰ অসুবিধা, ভূপেন বৰা অলপতে আঁতৰি গৈছে ৰকিবুল হুছেইনৰ লগত মতানৈক্য হোৱাৰ বাবে, তেখেতৰ পুত্ৰ তানজিল হুছেইন ইমান বেছি ভোটত পৰাস্ত হোৱাৰ পিছতো আকৌ তেওঁক সমষ্টিত সুযোগ দিয়া হ'ল কেৱল মাত্ৰ ৰকিবুল হুছেইনৰ পুতেক বুলিয়ে, ব্লু ব্লাডেড বুলিয়ে। আনফালে যদি আমি নলবাৰীৰ কথা চাওঁ, ভূমিধৰ বৰ্মনৰ পুতেকক তাত সুযোগ কিয় বাৰে বাৰে দি থকা হয়? কাৰণ এই কথাটো স্পষ্ট, তেওঁ সুযোগ লৈছে, তেওঁ সুযোগত কিমান সফল হৈছে সেই কথা আমি ইয়াত ক'বলৈ নাযাওঁ। কিন্তু তাত আন বহু প্ৰাৰ্থী আছিলে যি বাৰে বাৰে বিচাৰি আছে সুযোগ, যি সংবাদ মাধ্যমৰ আগত আমি দেখিছোঁ যে নিজৰ দলৰ হৈ কথা ক'বলৈ গৈছে, নিজৰ দলক, কংগ্ৰেছ দলক বিভিন্ন সময়ত তেওঁলোকে ষ্টেণ্ড দিছে আৰু ৰাইজৰ সেৱা কৰিছে, বিভিন্ন সময়ত চৰ্চা লাভ কৰিছে তেওঁলোকৰ নামবিলাকে, কিন্তু তেওঁলোকেও টিকেট নাপালে। কিন্তু তাৰ বিপৰীতে টিকেট পালে ভূমিধৰ বৰ্মনৰ পুতেকে। এতিয়া আমি যদি শাসক পক্ষৰ এই বংশবাদৰ কথালৈ আহোঁ, আপোনালোকে ক'ব নিশ্চয় সুমন হৰিপ্ৰিয়া এটা এগৰাকী ডাঙৰ উদাহৰণে আছে, বিভিন্নজন আছে, প্ৰকাশৰ কথা আমি জানো। কিন্তু তাৰ মাজতে এই সময়ত আমি পিছলৈ ঘূৰি গৈ একোতো ঠিক কৰিব নোৱাৰো। অনাগত সময়ত আহিবলগীয়া সময়ত যিসকল লোকে 2026ৰ যিয়ে নিৰ্বাচন, বিধানসভা নিৰ্বাচন 2026ত
প্ৰতিনিধিত্ব আগবঢ়োৱা দলৰ প্ৰতিনিধিত্ব আগবঢ়োৱা মানুহকেইজনক লৈ আমি নিশ্চয় পৰিয়ালবাদক বা বংশবাদক পিছলৈ থৈ যোগ্য প্ৰাৰ্থী এজনক আগুৱাই দিব পাৰো। কাৰণ তেতিয়া বিৰোধী শক্তিশালী হ'ব। বিৰোধী হিচাপে ভোটাৰে বিচাৰিছিলে যে অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একেলগে বহি এক শক্তিশালী প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিব। কিন্তু ইয়াত দেখা পোৱা গৈছে যে গৌৰৱ গগৈ সোঁৱে বাওঁৱে থকা মানুহকেইজনৰ পৰিয়ালকেইটাকে শক্তিশালী কৰিবলৈ লাগি আছে। বিৰোধী ক'ত শক্তিশালী হৈছে? প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটাত কেনেকৈ শক্তিশালী প্ৰাৰ্থী হ'ব পাৰে আৰু কেনেকৈ ৰাহুল ছেত্ৰী তাত শক্তিশালী প্ৰাৰ্থী হ'ব নোৱাৰে, সেই কথাৰ বিচাৰটো কেৱল মাত্ৰ প্ৰদ্যুৎ বৰদলৈ নেকি? সেই কথা গৌৰৱ গগৈ আজিৰ দিনটোত বুজাই দিব পাৰিব লাগিব। বুজাই দিলে প্ৰত্যেকজনে বুজি পাব। যদি ক'ব পাৰে যে এইবোৰ কথাৰ বাবে আমি প্ৰতীক বৰদলৈক অগ্ৰাধিকাৰ দিছো, কিহৰ বাবে? যদি ক'ব পাৰে যে তানজিল হুছেইনক কিহৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে, তেতিয়া নিশ্চয় মানুহে বুজি পাব। যদি ক'ব পাৰে ভূমিধৰ বৰ্মনৰ পুতেকক কিহৰ বাবে কি কথাত অগ্ৰাধিকাৰ দিয়া হৈছে, তেতিয়া ৰাইজে বুজি পাব। কাইলৈ তেতিয়া বিজেপিৰ তালিকাখন ওলাব, তেতিয়াও আমাৰ একেবোৰে প্ৰশ্ন থাকিব। গতিকে আপোনালোকে বিজেপিৰ এজেণ্ট বা কিবা কিবি কোৱাৰ আগতে 10 বাৰ ভাবি চাব যে যেতিয়াই মই জয়ন্ত মল্ল বৰুৱাৰ সৈতে পডকাষ্টত বহিছো, তেখেতকো গৰু চোৰৰ প্ৰসংগ উত্থাপন কৰিছো, তেখেতকো এই কথা স্পষ্টকৈ কৈছো যে সাংবাদিকক বেয়াকৈ কোৱা কথা আমি কেতিয়াও মানি নলওঁ। তাত তেওঁৰ ভুল হৈছে, তেওঁ মানি ল'ব লাগিব, তেওঁক সন্মান কৰিবলৈ আমি সক্ষম হৈছো। যেতিয়াই মুখ্যমন্ত্ৰীৰ সন্মুখত পাইছো, মুখ্যমন্ত্ৰীৰ অধীনত যেতিয়া তেখেতে কৈছে যে সমগ্ৰ চহৰতে খুব সুন্দৰকৈ খোৱা পানী বিতৰণ কৰা হৈছে, তেতিয়াও এই কথাটো আমি উল্লেখ কৰিছো যে ঠিকাদাৰক কেতিয়াও পইচা দিয়া হোৱা নাই। কিয়? সেই কথাটো 2026 1 তাৰিখে মুখ্যমন্ত্ৰীৰ সন্মুখত উপস্থিত হৈ থিয় হৈ মই সেই কথা প্ৰশ্ন উত্থাপন কৰিছো। যেতিয়াই প্ৰয়োজন হৈছে, যেতিয়াই সুযোগ পাইছো, তেতিয়াই মই নিজৰ কথাখিনি ক'বলৈ, মোৰ অসমৰ মানুহৰ কথাখিনি ক'বলৈ মই চেষ্টা কৰিছো। আৰু সেয়া যদি বিৰোধীৰ ক্ষেত্ৰত দেখা পাওঁ, তেনেহ'লে সেয়া ক'বলৈও মোৰ মনত সেই সাহস আছে বাবে মই সঁচা আৰু মিছাক মিছা বুলি কোৱাৰ প্ৰৱণতাটো থকাৰ বাবে নিজকে এগৰাকী সচেতন নাগৰিক বুলি ক'ব পাৰিছো। আমি অন্ধ হৈ যাওঁ। যেতিয়াই কিবা এটা কথা দেখো আমি অন্ধ হৈ যাওঁ। অন্ধ নোহোৱাকৈ প্ৰকৃতাৰ্থত ছবিখন চাবলৈ যত্ন কৰক। এগৰাকী মূল বিৰোধীৰ সেনাপতি হিচাপে যেতিয়া গৌৰৱ গগৈ সোঁৱে বাওঁৱে লগত থকা প্ৰত্যেককেইজনে বংশবাদৰ উদাহৰণ লৈ খোজকাঢ়িব, তেতিয়া বিৰোধীৰ কথা ভোটাৰৰ মনত কেনেধৰণে তাত প্ৰশ্ন উত্থাপন হ'ব বা প্ৰশ্নৰ সৃষ্টি হ'ব। বৰ্তমান সময়ত এই কথা জুবিন যুগৰ অসমীয়াই, নতুন যুগৰ অসমীয়াই কেনেকৈ গ্ৰহণ কৰে, সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু বংশবাদ যে সংবাদ জগততেই হওক বা চিনেমা জগততেই হওক বা আন ধৰণে ৰাজনীতিৰ জগতখনতেই হওক, নতুন যুগৰ অসমীয়াই যে প্ৰশ্ৰয় নিদিয়ে, সেই কথাটো ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত প্ৰমাণ হৈছে। আৰু তাৰ বাবে বিৰোধীয়ে ভুগিব লাগিব। যদি শাসক পক্ষই তেনেধৰণৰ কাম কৰে, তেতিয়া শাসক পক্ষও ভুগিব লাগিব। কিন্তু আটাইতকৈ ডাঙৰ লোকচান অসমৰ ভোটাৰসকলৰ হ'ব। কাৰণ তেওঁলোক বাৰে বাৰে বিভ্ৰান্তিত পৰিব। সেই বিভ্ৰান্তিৰ সৃষ্টি নকৰাকৈ যদি এজন যোগ্য প্ৰাৰ্থীক ব্লু ব্লাডৰ লাইনত নগৈ, যোগ্যতাৰ লাইনত যদি গৈ পেলাই ৰাজনীতি কৰিব পৰা যায়, তেনেহ'লে হয়তো জুবিন যুগৰ অসমীয়াই ক'ৰবাত আস্থা বিচাৰি পাব, নতুন যুগৰ অসমীয়াই ক'ৰবাত আস্থা বিচাৰি পাব। বৰ্তমান আমাৰ চকু নিবদ্ধ হৈ থাকিব ভাৰতীয় জনতা পাৰ্টীৰ তালিকাখনৰ ওপৰত, কাৰণ ৰাইজৰ দলৰ তালিকাখনত বংশবাদৰ কোনো উদাহৰণ এই পৰ্যন্ত দেখা পোৱা নাই। যদি ভৱিষ্যতে অখিল গগৈ পুত্ৰ হোৱাৰ বাবে অগ্ৰাধিকাৰ দিয়া হয়, যদি লুৰিণজ্যোতি গগৈৰ ভাতৃ বা বন্ধুক কেৱল মাত্ৰ লুৰিণজ্যোতি গগৈৰ বন্ধু বাবে অগ্ৰাধিকাৰ দিয়া হয়, যদিহে আন স্থানত ভাৰতীয় জনতা পাৰ্টীৰে হওক বা আন কোনো দলৰেই হওক বংশবাদৰ একমাত্ৰ উদাহৰণ লৈ যদি কাৰোবাক সুযোগ সুবিধা বেছিকৈ দিয়া হয়, এগৰাকী সাধাৰণ ঘৰৰ এগৰাকী সচেতন নাগৰিক হিচাপে মাতি যাম। অসমক সদায় প্ৰথমত ৰাখি কাম কৰি যাম। ধন্যবাদ। জয় অসম।